আহা সখী হে বৃন্দাবন যাওঁ, আকৌ আহিল ৰাস। সজীৱ হ'ব জাতীয় সংস্কৃতি, শক্তিশালী হ'ব গ্ৰাম্য অৰ্থনীতিৰ ভেটি। আকৌ আহিল ৰাস পূৰ্ণিমা, ৰাস উদযাপনক লৈ ব্যস্ত সমগ্ৰ ৰাজ্য। উজনি নামনি সকলো স্থানতে উদযাপিত হোৱা ৰাসৰ ঠাইভেদে আছে বিভিন্নতা। তাৰে ৰাসৰ ব্যতিক্ৰমী নহয় মধ্য অসমৰ মৰিগাঁও জিলাৰ হাবিবৰ ৰঙাবাৰী ৰাস। হাবিবৰ ৰঙাবাৰী কেন্দ্ৰীয় ৰাস উৎসৱলৈ অন্তহীন ব্যস্ততা। ৰাসৰ ঠাইভেদে আছে বিভিন্নতা, তাৰ বাবে একোটা অঞ্চল হৈছে অৰ্থনৈতিকভাৱে সচ্ছল। এই দিশসমূহ সামৰি এক বিশেষ প্ৰতিবেদন। শৰতৰ সন্ধিয়া জোনাক ৰাতি কৃষ্ণই বৃন্দাবনত বজায় বাঁহী। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত গোকুলৰ গোপিনীয়ে নিজৰ কাম কাজ এৰি শ্ৰীকৃষ্ণৰ কাষলৈ ঢাপলি মাৰে। কৃষ্ণক কাষত পাবলৈ হাবাথুৰি খায়। কৃষ্ণই প্ৰেমিকা ৰাধাক এই গোপিনী মাজৰ পৰা লৈ অন্তৰ্ধান হয় আৰু বিষাদত ডুব যায় গোকুলৰ গোপিনী। কৃষ্ণক কাষত বিচাৰি গোপিনীয়ে বিলাপ কৰে, বিৰহ প্ৰকাশ কৰে। ইয়াৰ মাজতে শ্ৰীকৃষ্ণই কালিন্দীৰ পাৰত গোপিনীক লগ দিয়ে আৰু আৰম্ভ কৰে গোপিনীৰ লগত মহাৰাসলীলা। হয়, হাবিবৰ ৰঙাবাৰীৰ ৰাস মন্দিৰতো দেখা গৈছে ৰাস উৎসৱৰ ব্যাপক প্ৰস্তুতি। 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গৈ আছে মহাৰাস উৎসৱ। প্ৰথম দিনাই হ'ব মহাৰাস, দ্বিতীয় দিনা গয়াসুৰ তীৰ্থযাত্ৰা আৰু তৃতীয় দিনা হ'ব গৈ আছে কালীয় দমন আৰু অন্তিম দিনত কেন্দ্ৰীয় উদয় সংঘৰ সৌজন্যত এখনি নাট প্ৰদৰ্শন কৰা হ'ব। কৃষ্ণচূড়া আবেলি নাটখনি প্ৰদৰ্শন কৰা হ'ব অহা 18 তাৰিখে। মইৰাবাৰীৰ পৰা বাছিৰ আহমেদৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7। কৰিছিল, কিন্তু এতিয়া এই মধ্য অসমৰ বাহিৰে বাকী নামনি অসম বা উজনি অসমত গৈ এই ধাৰাটো নাই। তেওঁলোকে আধুনিক অসমীয়াৰ ধৰণে আধুনিক অসমীয়া ভাষাতে তেওঁলোকে ৰাসখিনি কৰে। আৰু যিটো নিত্যমন্দিৰ প্ৰকৃততে যিটো কাৰণে শংকৰৰ পথাৰ অৰ্থাৎ আমাৰ ওচৰতে বটদ্ৰৱা স্থান আছে, গুৰু জন্মস্থান। এই গুৰু জন্মস্থানত আমাৰ যিটো ৰাস উৎসৱ আমি পালন কৰো, এইটো অসমৰ কোনো ঠাইতে পাবলৈ নাই। বিশেষকৈ আমাৰ অংগী ভংগীবিলাক আপাৰ অসমৰ যিবিলাক অংগী ভংগী দেখায়, আনকি মাজুলীও আমাৰ অংগী ভংগীৰ লগত তেওঁলোকে ফেৰ মাৰিব নোৱাৰে। আৰু তেওঁলোকৰ মাজুলী যিটো সত্ৰীয়া কৃষ্টিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে যিখিনি ৰাস বৰ্তমান কৰে, সেই ৰাসৰ লগত আমাৰ মধ্য অসমৰ ৰাস বহুত পাৰ্থক্য আছে, যিটো ক্ষেত্ৰত আমাৰ অংগী ভংগীৰ লগত সেই সত্ৰীয়া অংগী ভংগীখিনি কিছু পাৰ্থক্য দেখা যায়। আৰু এটা কথা আমি ভয় কৰিব ক'ব পাৰিছো, এই কালীয় দমন নাট, গুৰুজনাৰ সৃষ্টি যিভাগ নাট কালীয় দমন নাট, এই নাটভাগ আমাৰ প্ৰায় আজি 100 বছৰ হৈছে। আমাৰ গাঁৱৰ প্ৰসিদ্ধ গায়ক কৃষ্ণ আমাৰ মৰিগাঁও জিলা হাবিব ৰঙাবাৰী ৰাস মহোৎসৱৰ আজি প্ৰায় আমি ক'ব নোৱাৰা এই অনুষ্ঠান ভাগি চলি আহি আছে। প্ৰায় 160-170 বছৰ আগৰ পৰা এই ৰাস মহোৎসৱ ভাগ চলি আছে। এই ৰাস মহোৎসৱ ভাগ আমাৰ এইবেলি আমাৰ 4 দিনীয়া অনুষ্ঠান আছে। 4 দিনীয়া অনুষ্ঠান, প্ৰথম দিনাখন কেলিগোপাল নাট আছে, দ্বিতীয় দিনাখন গয়াসুৰ তীৰ্থযাত্ৰা আছে, তৃতীয় দিনাখন আমাৰ পৰম্পৰা হিচাপে কালীয় দমন নাটভাগি আছে, গুৰুজনাৰ সৃষ্টি কালীয় দমন নাটভাগ আছে। চতুৰ্থ দিনাখন আমাৰ থিয়েটাৰ এভাগ আছে, উদয়ন সংঘৰ দ্বাৰা পৰিচালনাত এই থিয়েটাৰ ভাগ হ'ব। সেই আমাৰ 4 দিনীয়া মহোৎসৱ ভাগ আমাৰ অঞ্চলবাসী ৰাইজ এই ৰাস মহোৎসৱ ভাগিৰ কাৰণে উৎফুল্লিত হৈ আছে। আমাৰ আজি এই সমূহ ল'ৰা ছোৱালীবিলাক লৈ বা ভকতসকলে আমি এই আখৰা ভাগ আমি চলাই আহি আছো, যাতে আমাৰ অনুষ্ঠান ভাগি ঈশ্বৰ পুৰুষে আমাক চলাই নিবলৈ কাৰণে শক্তি প্ৰদান কৰিব, যাতে আমাৰ অসমৰ ভিতৰত যাতে আমাৰ নাম থাকে, আমাৰ ৰাস ভাগ হাবিব